Welcome back to my channel. Guys, ভিডিওটোৰ যোগেদি আমি BTC টেট কোৱালিফাইড সকলক কিছু ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। বহুতে ভাল খবৰ। তো নিশ্চয়কৈ আপোনালোকে থাম্বনেলত চাব পাৰিছে ইয়াতে গুড নিউজ ফৰ BTC টেট কোৱালিফাইড। হয় গাইজ, প্ৰমোদ বৰাই ডাঙৰ এটা ঘোষণা কৰিছে। সো মই ভিডিওটোৰ যোগেদি আপোনালোকক তেখেতৰ মুখৰে মানে শুনাই দিবলৈ চেষ্টা কৰিম। সো বৃহৎ পদত আকৌ নতুনকৈ বিজ্ঞাপন ওলাবলৈ গৈ আছে নতুন বছৰত, অৰ্থাৎ জানুৱাৰী মাহত, য'ত থাকিব LP, UP, GT, PGT এই সকলো লেভেলৰ পোষ্টখিনি নিহিত হৈ আছে। আৰু জানুৱাৰী মাহত অৰ্থাৎ নতুন বছৰৰ প্ৰথম মাহতে ওলাবলৈ গৈ আছে তেখেতে মন্তব্য কৰিছে। আনহাতে তেখেতৰ মুখৰ পৰাই আপোনালোকে শুনিব পাৰিব। কিন্তু চাওক এটা কথা, আমাৰ অসমত যি বিজ্ঞাপন চলিছে সেই বিজ্ঞাপনৰ পিছত BTCত এটা বিজ্ঞাপন প্ৰকাশ পাইছিলে আৰু ইতিমধ্যে সেই বিজ্ঞাপনটো তেখেতসকলে কমপ্লিট কৰিছে। তেখেতসকলে অলৰেডি নিযুক্তি পত্ৰ প্ৰদান কৰিছে আৰু ৩-৪ মাহ বা ৫ মাহমান হ'ল তেখেতসকলে চাকৰি কৰি আছে। কিন্তু আমাৰ অসম চৰকাৰে এতিয়ালৈকে ভেৰিফিকেশ্যনখিনিয়ে কমপ্লিট কৰিব পৰা নাই। সো বহুত দুৰ্ভাগ্যজনক কথা এইটো। সো কি ক'ম। আনহাতে প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ নতুনকৈ এটা প্ৰস্তুতি হাতত লৈছে, য'ত বৃহৎ পৰিমাণৰ এটা ভেকেঞ্চি বুলি ক'ব পৰা যায়। সো আকৌ নতুন বছৰতে প্ৰকাশ কৰিবলৈ গৈ আছে। সো আপোনালোকে নিশ্চয়কৈ শুনি লওক প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৈছে। সো আচলতে BTC সকলৰ বাবে বহুতেই ভাল খবৰ, শুনি লওক। আছে আৰু খালী হৈ থকা যিখিনি পদ ইটো আমি অলৰেডি বহুতখিনি পূৰণ কৰিলোঁ আৰু টিচাৰ্ছসকলৰ প্ৰব্লেমবিলাক আমি প্ৰায়ৰিটিত লৈছোঁ। অহা জানুৱাৰী মাহৰ ভিতৰত আমাৰ পুনৰ মোৰ দেন 1400 গ্ৰেজুৱেট টিচাৰ আৰু PG টিচাৰৰ এপইণ্টমেণ্ট হ'ব আৰু আমাৰ এলিমেণ্টাৰীও মোৰ দেন 600 এপইণ্টমেণ্ট হ'ব। এই প্ৰচেছখিনি আমি হাতত লৈছোঁ। ছেকেণ্ড কথা, যিটো বেদখল বুলি কোৱা হৈছে